ৰূপহীহাট সমষ্টিৰ বৰ্তমান চামগুৰি সমষ্টিৰ ৰূপহী বজাৰৰ ওচৰত ভকত গাঁৱত যিটো উচ্ছেদ হ'ল অমানৱীয় উচ্ছেদ অভিযান আমি দেখিছোঁ। ইয়াত যিখিনি মাটিত উচ্ছেদ কৰিছে এফালে চৰকাৰী ৰাস্তা আৰু সামান্য দূৰেদি তাত যিটো সোণাই নদী বৈ গৈছে, এই চৰকাৰী ৰাস্তা আৰু সোণাই নদীৰ মাজত একেবাৰে ঠেক এটা প্লট, যিটো ক'ৰবাত হয়তো 60 ফুট 70 ফুট বা 100 ফুটলৈকে হ'ব বহল। এইখিনি চৰকাৰী পতিত মাটি। মই খবৰ ল'লোঁ যে ইয়াত এইটো ফৰেষ্টৰ মাটিও নহয় আৰু গ্ৰেজিং ৰিজাৰ্ভৰ মাটিও নহয়, এইটো চৰকাৰী পতিত মাটি। ইয়াত কিছু দৰিদ্ৰ লোকে, ভূমিহীন লোকে, তেওঁলোকে ইয়াত যেনে তেনে ঘৰ এখন বনাই, ইয়াত আনকি তেওঁলোকে খেতি কৰিব পৰা জেগাও নাই, বা তেওঁলোকে নিজৰ ঘৰৰ লগত ওচৰত পুখুৰী খান্দি কিবা ইনকাম কৰিব সেইটো ৰাস্তাও নাই। এই মানুহখিনিয়ে কিছুমানে চিকনি ফেক্টৰীত বা অন্যান্য ঠাইত কাম কৰে, ৰাতিটো খালি আহি যেনে তেনে নিজৰ ঘৰত শুৱে। ইয়াত উচ্ছেদটো সম্পূৰ্ণ অমানৱীয় আৰু আক্ৰোশমূলক হৈছে। কাৰণ এইটো যদি ফৰেষ্ট এৰিয়া থাকিলে হয়, তেতিয়া চৰকাৰে ক'ব পাৰে যে উচ্চ ন্যায়ালয়ৰ পৰা এটা আমাক নিৰ্দেশ দিয়া হৈছে, ফৰেষ্ট এলেকাবিলাক বেদখলমুক্ত কৰিব লাগে, খালী কৰিব লাগে, বা ক'ৰবাত যদি PGR আছে, প্ৰফেশ্যনেল গ্ৰেজিয়াৰ্ছ ৰিজাৰ্ভ, তাত তেওঁলোকে যিহেতু চৰকাৰী সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট মতে তেওঁলোকে উচ্ছেদ কৰিব লাগে। কিন্তু ইয়াত যিখিনি পতিত মাটি আছে, আমি দেখিছোঁ ইয়াত চৰকাৰৰ একো কামেই নহ'ব। ইয়াত এখন স্কুল কলেজ কৰিব বা ইণ্ডাষ্ট্ৰি কৰিব বা কিবা কাৰ্যালয় কৰিব, একো তেনেকুৱা জেগাই নাই। চৰকাৰী ৰাস্তা আৰু সোণাই নদীৰ মাজত একেবাৰে ঠেক এটা প্লট। ইয়াত আমি গম পোৱা মতে মাত্ৰ 38 বিঘা মাটি গোটেই এটা দীঘলে আছিলে। এইটো একদম বিনা প্ৰয়োজনীয়ত উচ্ছেদটো কৰা হৈছে, কোনো দৰকাৰেই নাছিল। আৰু এই উচ্ছেদে এই কথাটো প্ৰমাণ কৰে যে চৰকাৰে কোনো চৰকাৰী প্ৰয়োজনত বা চৰকাৰী ভূমি সংৰক্ষণৰ কাৰণে উচ্ছেদটো কৰা নাই। একমাত্ৰ আক্ৰোশমূলকভাৱে মুছলিম বিৰোধী চৰকাৰৰ যিটো মুছলমান বিৰোধী স্থিতি, সেই স্থিতিটো তেওঁলোকে মুছলমানক যে এই চৰকাৰে বেয়া পায় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী বা তেওঁৰ সতীৰ্থ মন্ত্ৰীসকলে মুছলমানসকলক যে ঘিণ কৰে, বেয়া পায় আৰু মুছলমানসকলক যিকোনো প্ৰকাৰে বিপদত ৰাখিব খোজে, এই ৰূপহী ভকত গাঁৱৰ উচ্ছেদে এই কথাত প্ৰমাণ কৰিছে। কাৰণ এইটো এনেও এই মানুহবিলাক খালী হৈ গ'লেও চৰকাৰৰ কোনো কামতেই নাহে। এই মাটিটো একেবাৰে ঠেক এটা প্লট। গতিকে আমি যিটো বুজি পাইছোঁ যে চৰকাৰে, মুখ্যমন্ত্ৰীয়ে যিটো নিৰ্লজ্জভাৱে কয় যে মই মিয়াক কষ্ট দিমেই, মুছলমানক মই শান্তিত থাকিব নিদিওঁ, মই যিমান দিন মুখ্যমন্ত্ৰী হৈ আছোঁ তেওঁলোকৰ বিৰুদ্ধে মই সদায় লাগিয়ে থাকিম, মানে আচলতে এই কথাটো ইয়াত প্ৰমাণ কৰিছে মুখ্যমন্ত্ৰীয়ে যে মই মুছলমানক দেখিব নোৱাৰোঁ, মোৰ মনত মুছলমানৰ প্ৰতি হিংসা আছে, ঘৃণা ভাৱ আছে, আৰু মই এটা অসহিষ্ণু মানৱ, আৰু মোৰ অন্তৰত আত্মিক বেমাৰ আছে। এইটো আত্মিক বেমাৰ বুলি কাৰণে কৈছোঁ। যিসকলৰ আত্মাত বেমাৰ থাকে সেই মানুহবিলাক হিংসুক হয়, বেলেগক হিংসা কৰে, ঘৃণ কৰে আৰু আক্ৰোশমূলক মনোভাৱ লয়, প্ৰতিশোধ পৰায়ণ হয়। তেওঁলোকৰ আত্মাৰ এইবিলাক বেমাৰ। আৰু আগত আমি দেখিছিলোঁ বহুত মুখ্যমন্ত্ৰী অসমত আহিছিলে যিসকলে মুছলমানক বহুত ক্ষতিও কৰিছে, মুছলমানক ভিতৰি ভাল নাপায়, এনেকুৱা মুখ্যমন্ত্ৰী আমি দেখিছোঁ। কিন্তু তেওঁলোকে অন্তত খোলাখুলিভাৱে ৰাজহুৱাভাৱে এই কথাটো প্ৰকাশ কৰা নাছিল যে মোৰ আত্মাত বেমাৰ আছে, মই বেলেগ ধৰ্মৰ মানুহক বেয়া পাওঁ, ঘিণ কৰোঁ, হিংসা কৰোঁ, মোৰ আত্মাটো যে বেমাৰী আত্মা, এই কথাটো তেওঁলোকে গোপনে ৰাখিছিল। ওপৰে কিন্তু ধৰ্মনিৰপেক্ষ ভাৱ দেখুৱাইছিল। কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে এই কথাটো প্ৰকাশ কৰিবলৈ লাজ নাপায় যে মই এটা আত্মিকভাৱে বেমাৰী লোক, মোৰ আত্মাত হিংসা, ঘৃণা, বিদ্বেষ, তাৰপিছত প্ৰতিশোধ পৰায়ণতা, আক্ৰোশ, এনেকুৱা ধৰণৰ বেমাৰ মোৰ আত্মাত আছে। এই কথাটো প্ৰকাশ কৰিবলৈ তেওঁ টান নাপায় আৰু তেওঁ লাজ নাপায়, এইটো বৰ্তমানৰ মুখ্যমন্ত্ৰী। আৰু আমি যিটো দেখিছোঁ যে ইয়াত যিটো উচ্ছেদ হ'ল, আৰু অন্যান্য মই লুটুমাৰীতো দুদিন আগতে গৈছোঁ, অন্যান্য জেগাত মই দেখিছোঁ যে তাত কিছুমান তাতো দেখিছোঁ লুটুমাৰীত যে মুছলমান মানুহখিনিক উচ্ছেদ কৰা হৈছে, একেই ফৰেষ্টৰ ভিতৰত অন্য ধৰ্মৰ মানুহক উচ্ছেদ কৰা হোৱা নাই। বহুত ঠাইত তেওঁলোকে এনেকুৱা কৰিছে। এই যে আক্ৰোশমূলকভাৱে তেওঁলোকে এইটো কৰিছে, একমাত্ৰ 2026 নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰে এই কামবিলাক কৰি আছে। কাৰণ তেওঁলোকে যিহেতু অসমৰ উন্নয়নত ব্যৰ্থ হৈছে, তেওঁলোকে 26ত উন্নয়নৰ একো প্ৰতিচ্ছবি দেখাব নোৱাৰে, আৰু অসমখনক বৰ্তমান 1.5 লাখ কোটি টকাৰ অধিক ধাৰত পোত গৈ অসমৰ অৰ্থনীতি বিধ্বস্ত কৰি পেলাইছে এই চৰকাৰে। এতিয়া এই ব্যৰ্থতা ঢাকিবলৈ তেওঁলোকে একমাত্ৰ মুছলমানৰ প্ৰতি আক্ৰোশমূলকভাৱে উচ্ছেদৰ নিচিনা কাৰ্যসূচী লৈ 2026ত তেওঁলোকে উজনি অসমত বা সকলো অসমৰ জাতীয়তাবাদী শিবিৰক এটা কথা ক'ব যে এই যে বাংলাদেশী মূলৰ সন্দেহযুক্ত নাগৰিক, ইহঁতক কোনো চৰকাৰে উচ্ছেদ কৰিব পৰা নাছিল, আমি তেওঁলোকক উচ্ছেদ কৰিলোঁ, তেওঁলোকক গৃহহীন কৰিলোঁ, ভূমিহীন কৰিলোঁ, তেওঁলোকৰ ল'ৰা ছোৱালীক যে উচ্চ শিক্ষা ল'ব বা তেওঁলোকে এটা ইনকাম কৰিব সেই অৱস্থা আমি নাইকিয়া কৰিলোঁ।
আৰু আমাক ভোট দিয়ক, মানে এইটো তেওঁলোকৰ হ'ল মটো। কিন্তু মই সমগ্ৰ অসমবাসীক এই কথাটো ক'ব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী এটা মিছা প্ৰপাগাণ্ডা চলাই আছে মানুহকেইটা সন্দেহযুক্ত নাগৰিক বুলি। এটা মানুহৰ ওপৰত কাৰো সন্দেহ নাই, আমাৰ নাই। মুখ্যমন্ত্ৰীও নিজেও জানে এটা মানুহ সন্দেহযুক্ত নহয়, অৰ্থাৎ বিদেশী নহয়। তেওঁৰ যদি সন্দেহ আছিলে তেওঁ নিজৰ মেচিনাৰী লগাই প্ৰশাসন লগাই পেলাই তেওঁ সন্দেহটো নিৰসন কৰিব পাৰে ইয়াত কোনোবা বিদেশী আছে নেকি। মই চেলেঞ্জ দি ক'ব পাৰোঁ উচ্ছেদিত লোকৰ 100% ভাৰতীয় নাগৰিক, ইয়াত কোনো বিদেশী মূলৰ নাগৰিক নাই। আনকি 99% যিসকল পৰাধীন ভাৰতৰ পৰা তেওঁলোক ইয়াত থাকে, যিসকল স্বাধীনতাৰ আগৰ পৰা 99% মানুহ তেওঁলোক ভাৰতৰ নাগৰিক আৰু বৈধ নাগৰিক, অবৈধও নহয়, সন্দেহযুক্তও নহয়, আৰু তেওঁলোকৰ নাগৰিকত্বৰ ওপৰত কোনো সন্দেহ নাই। একমাত্ৰ এটা ভুৱা প্ৰপাগাণ্ডা যে সন্দেহযুক্ত অবৈধ বুলি কৈ উচ্ছেদ কৰি উজনি অসমৰ ভোট লৈ 26ত মুখ্যমন্ত্ৰী হোৱাৰ যিটো সপোন তেওঁ দেখিছে, মই উজনি অসমৰ লোকক আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই প্ৰকৃত সত্যটো অনুধাৱন কৰিবলৈ মই আহ্বান জনাইছোঁ যে আপোনালোকে কোনোবাই নিজে আহক। এজন মানুহ ইয়াত বিদেশী নাই, সন্দেহযুক্ত নাই। এটা মিছা কথা কৈ পেলাই মুখ্যমন্ত্ৰীয়ে উচ্ছেদ কৰি নিজৰ ব্যৰ্থতা ঢাকি তেওঁ 26ত একমাত্ৰ ক্ষমতা দখলৰ পৰিকল্পনা কৰিছে। গতিকে এটা জনগোষ্ঠীৰ লোকক ক্ষতি কৰিলে অন্য জনগোষ্ঠীৰ কোনো লাভ নহয়। আজি যদি এই লোকসকলৰ বহুতক গুলিয়াই মাৰে উচ্ছেদ কৰিবলৈ, বহু শিশু ঠাণ্ডাত পৰি তেওঁলোক আশ্ৰয়ৰ অভাৱতো বেমাৰত পৰি বহুত মৃত্যু হৈছে। উচ্ছেদৰ নামত অসমত কেইবা শ লোক মৰিছে। কেইজনমানকতো গুলিয়াই মাৰিছে চৰকাৰে যোৱা 5 বছৰত, আৰু কিছুমান আছে বেমাৰত পৰি মৰিছে। এই যে মানুহখিনিক হত্যা কৰা হ'ল, চৰকাৰে মাৰিছে একমাত্ৰ 26ত ক্ষমতাৰ কাৰণে। তেওঁলোক ক্ষমতাৰ কাৰণে মানুহৰ প্ৰতি তেওঁলোকে দায়বদ্ধতা, মানুহ মৰে মৰক, বেগ অঘৰী হয় হওক, যি হয় হওক, চৰকাৰৰ একমাত্ৰ কথা হ'ল তেওঁলোক ক্ষমতাত আহিব লাগে। গতিকে এই মানুহখিনিক মাৰি বা উচ্ছেদ কৰি তেওঁলোকক বিপদত পেলালে উজনি অসমৰ বা খিলঞ্জীয়া যিসকলক তেওঁলোকে কয়, খিলঞ্জীয়া লোকৰ 1 টকাও লাভ নহয়, একো উপকাৰ নহয়, একমাত্ৰ মানুহখিনিক বিপদত পেলোৱা হ'ল। গতিকে আপোনালোকে এইবিলাক চাই ভোট নিদিব। আপোনালোকে মুখ্যমন্ত্ৰীক হিচাপ চাব যে অসম আপোনালোকৰ চৰকাৰ অহাৰ আগত কিমান টকা ধাৰ আছিল, বৰ্তমান ধাৰ কিমান, অসমৰ বিত্তীয় অৱস্থা কি, নিবনুৱা সমস্যা কিমান সমাধান কৰিলে, গণকন্যা আক্ৰান্ত লোকৰ কি সংস্থাপন কৰিলে, এই প্ৰশ্নবিলাক আপোনালোকে সুধিব। তেতিয়া মুখ্যমন্ত্ৰীয়ে বুজি পাব যে এনেকৈ উচ্ছেদ কৰি আমি নিৰ্বাচনী ভোট পাৰ হ'ব নোৱাৰিম, আমি কিন্তু কাম কৰিব লাগিব। আৰু আমি চেলেঞ্জ কৰিছোঁ চৰকাৰক, আপোনালোকে কাম নকৰাকৈ 2026ত আপোনালোকে জিকিব নোৱাৰে। সমগ্ৰ অসমৰ মানুহে আপোনালোকক এইকাৰণে ঘৃণা কৰিব যে আপোনালোকে ক্ষমতাৰ কাৰণে এনেকৈ লাখ লাখ মানুহক আপোনালোকে অঘৰী বনাইছে আৰু বহুত লোকক মৃত্যুৰ মুখলৈ ঠেলি দিছে। এই কাৰণেই অসমৰ খিলঞ্জীয়া হিন্দু যিসকল কৈ আছে তেওঁলোকেও আপোনালোকক ভোট নিদিব, এই অন্যায়ৰ কাৰণে আমি অভিশাপ দিছোঁ।